ফাইনেলি ভাল খবৰ আহি গৈছে ইতিমধ্যে প্ৰায় ৭,৪11টা পদৰ অনলাইন চলিব খুব সোনকালে আৰু এইখিনি পদত অসমৰ সকলোবোৰ ল'ৰা ছোৱালী এপ্লাই কৰিব পাৰিব 10 পাছ হ'লে বহুত বেছি ভাল খবৰ ৭,৪11টা পদ পুলিচ কনষ্টেবলৰ পদ মুকলি কৰি দিয়া হৈছে আৰু এইখিনি অসম পুলিচৰ দৰে প্ৰায় সেম কিন্তু দিল্লী পুলিচ হয় এইখিনি পদৰ কিন্তু অলপমান পাৰ্থক্য আছে নিশ্চয় পাৰ্থক্য আছে বাৰু সেইখিনি কথা পাছত পাতিম যেনেকৈ অসম পুলিচ ঠিক তেনেকৈ বা এইটো দিল্লী পুলিচৰ পদ মুকলি কৰি দিয়া হৈছে প্ৰায় ৭,৪11টা পদ আৰু লিংক এক্টিভেট হোৱা নাই বা ডেটো মেনশ্যন কৰা নাই এই বৰ্ষতে হ'ব ৰিক্ৰুটমেণ্ট বা এই কেইদিনৰ ভিতৰতে তোমালোকৰ অনলাইন চলি যাব আৰু দিল্লী পুলিচৰ পোষ্টৰ কথা কৈছোঁ প্ৰায় ৭,৪11টা আৰু এইখিনি পদত আপোনালোকে এপ্লাই কৰিবলৈ হ'লে 10 পাছ হ'লে এপ্লাই কৰিব পাৰিব বা যদিও গ্ৰেজুৱেট কৰিছে তেনেহ'লে এছআই পদত এপ্লাই কৰিব পাৰিব বহুত বেছি ভাল খবৰ ৭,৪11টা পদ আহিব দিল্লী পুলিচত আৰু এপ্লাই চলিব আৰু বয়সৰ কথা আছেনে জেনেৰেল হ'লে আপোনালোকে 25 বছৰ এছ টি এছ এ 5 বছৰ অ' বি চি হ'লে 3 বছৰ এক্সট্ৰাকৈ পাব আৰু পোষ্টৰ কথা নিশ্চয় মন কৰিছে বহুত বেছি ভাল খবৰ আৰু কেইবাখনো মই বুক ইতিমধ্যে দিল্লী পুলিচৰ বাবে উপযোগী হোৱাকৈ কেইবাখনো বুক ইতিমধ্যে মই ডেছক্ৰিপশ্যনত দিছোঁ আপোনালোকে নিশ্চয় মন কৰিছে লিংকত ক্লিক কৰে দিল্লী পুলিচৰ বাবে কেইবাখনো বেষ্ট বুক দিছোঁ আৰু আপোনালোকে নিজৰ মনৰ পচন্দ অনুসৰি আপোনালোকে লিংকত ক্লিক কৰি বা চাৰ্চ কৰি আপোনালোকে আজি অৰ্ডাৰ কৰে দিল্লী পুলিচৰ বাবে বেষ্ট কেইবাখনো কিতাপ আৰু ডিছকাউণ্টত পাব খুব কম মূল্যত লিংকত আপোনালোকে ক্লিক কৰক মোৰ ডেছক্ৰিপশ্যনত গৈ আৰু ফিজ কাটিব লাগিব আপোনালোকে এইখিনি পদত এপ্লাই কৰিবলৈ হ'লে 100 টকা আৰু ভাল খবৰে প্ৰায় ৭,৪11টা পদ আহিব খুব সোনকালে অনলাইন চলিব পোনপ্ৰথমতে হ'ব ৰিটেন এক্সামিনেশ্যন তাৰপিছত হ'ব ফিজিকেল টেষ্ট তাৰপিছত হ'ব ডকুমেণ্টছ তাৰপিছত মেডিকেল আৰু ফিজিকেল টেষ্টটোৰ কথা জানে 1600 মিটাৰ ৰানিং হয় ইয়াত ফিজিকেল টেষ্টটো ইমান বেছি টাফ নহয় কিন্তু ফাৰ্ষ্টে আমি ৰিটেনটো ক্লিয়াৰ কৰিব লাগিব ৰিটেনটো জানে দিল্লী পুলিচেতো গোটেই অল ইণ্ডিয়া ভিত্তিত হয় গতিকে সকলোৱে যিহেতু এপ্লাই কৰিব পাৰে গতিকে কেণ্ডিডেট বহুত যথেষ্ট হয় কিন্তু খুব টাফ এটা চিলেকশ্যন প্ৰচেছ হয় কিন্তু যদি কোৱালিফাই কৰে নিশ্চয়তো প্ৰচেছত গুচিয়ে যাব ইটোৰ পিছত সিটো গতিকে ভাল লাগিল খুব সোনকালে যিহেতু এইখিনি পদৰ এপ্লাই চলিব ভিডিঅ'টো বনাই যথেষ্ট ভাল লাগিল বহুতে যিহেতু সুধি আছে কৈ আছে কেনেকুৱা কি ধৰণৰ পষ্টসমূহ আহিবলৈ গৈ আছে কিন্তু আহিবলৈহে গৈ আছে কিন্তু বৰ্তমানলৈকে লিংক এক্টিভেট হোৱা নাই বা অফিচিয়েল আপডেট দিয়া নাই খুব সোনকালে দিব যে দিল্লী পুলিচত খুব সোনকালে পদ আহিব আৰু এনেকুৱা ধৰণৰ যিকোনো ইনফৰ্মেটিভ খবৰ বা ভিডিঅ'সমূহ পাই থাকিব হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টোৰ পৰা এইখিনিতে সামৰি মাৰিছোঁ ধন্যবাদ জয় অসম।